নমস্কাৰ সকলোকে। এয়া মোৰ হাতত কি দেখিছেনে আজি? এয়া হৈছে বেতগছৰ গুটি, যোনটো নেকি আমি বেতগছডালত পাওঁ আৰু বেতগাছডালটো গাছ হিচাপে খাওঁৱেই, কিন্তু এইটো ইয়াৰ যোনটো নেকি ফল গুটি, এইটো আমি খাব পাৰিলে ভালেই। যিকোনো ফলৰে এটা গুণাগুণ থাকে, আমি তাক মানে খাব লাগে, বতৰৰ ফল যিহেতু। তাৰপৰা তাকে মই কেনেকৈ খাওঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এইখিনি গুচাই মেলি লৈ ইয়াতে অলপমান নিমখ দিলোঁ, এতিয়া মিঠাতেল অলপমান দিছোঁ, এচামুচ দিছোঁ। তাৰপৰা এয়া এটা জলকীয়া দিম। তাৰপৰা এইখিনি ভাঙি লৈ জলকীয়াটো ভাঙি পেলাই তাৰপৰা এইখিনি এটা টিফিনত লৈছোঁ দেই। মই এটা টিফিনত লৈ এইখিনি গোটেইখিনি জোকাৰি দিম টিফিনৰ ঢাকনখন মাৰি, যাতে এইখিনি কোমল হয় আৰু নিমখ আৰু মিঠাতেলটো সোমাই যায়। তাৰপৰা অলপ দেৰি এনেকৈ জোকাৰি দিব, যাতে নিমখ আৰু মিঠাতেল গোটেইখিনি গুটিকেইটাত লাগে, মিঠাতেলটো ভিতৰলৈকে সোমাই বেতগুটিকেইটাত। তাৰপৰা ইয়াতে এতিয়া চাওকচোন, ইমান ধুনীয়া ৰং হৈ গৈছে, দেখিছে ন? ৰংটো মই গুচাওঁতে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈছে, অকণমান দেখিবলৈ বগা বগা টাইপৰ হৈ গৈছে ন? এইখিনি এতিয়া এটা হাতত লৈ এটা চাইডে খাই দিছোঁ। চব ইয়াত পিটিকি দিলে দেখিছে গুটিটো এক্সট্ৰা হৈ গৈছে। তেনেকৈ সেই কোমল অংশখিনি খাব লাগে আৰু গুটিটো পেলাই দিব লাগে। এনেকৈ এবাৰ খাই চাবচোন আপোনালোকে। এয়া এচামুচ মই খাই চাইছোঁ, চব আপোনালোকে এনেকৈ খাই চাবচোন। আজিলৈ আহিছোঁ দেই, বাই।